জয় নমস্কাৰ ৱেলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আজিৰ ভিডিঅ' আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব, বিকজ আজিৰ ভিডিঅ'ত আমি বহুতেই ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে চৰ্চা কৰিম আৰু আপোনাৰ লগত বহুতেই ইম্পৰ্টেণ্ট এটা নিউজ শ্বেয়াৰ কৰিম। প্ৰথমতে মই আপোনাক সকলোকে কৈ দিব বিচাৰোঁ যে আপোনাৰ ভাইভা এক্সামিনেশ্যন বহুতেই জলদি অনুষ্ঠিত কৰা হ'ব। এতিয়া আপোনাৰ মে' মাহৰ যেতিয়া ইলেকশ্যন শেষ হ'ব, ইলেকশ্যন শেষ হোৱাৰ লগে লগে আপুনি ৰিজাল্ট পাব, ৰিটাৰ্ণৰ ৰিজাল্ট। আৰু ৰিটাৰ্ণৰ ৰিজাল্ট দিয়া 10-15 দিনৰ পাছতে, বেছি সময় দিলে 15 দিনৰ সময় দিব, তাৰপিছতে আপোনাৰ ভাইভা এক্সাম অনুষ্ঠিত কৰি দিয়া হ'ব। ঠিক আছে, চ' এতিয়াৰ পৰা যদি আপুনি চাই আপোনাৰ হাতত 30-ৰ পৰা 40 দিনে মাত্ৰ আছে। সেই সময়টো আপুনি কেনেকৈ ইউটিলাইজ কৰে, কেনেকৈ বেষ্ট আউটকাম ওলাব পাৰে, সেইটো সময়ৰ সেইটোৱে মেটাৰ কৰিব যে আপোনাৰ ভাইভা কেনেকুৱা হ'ব। আপুনি সকলোৱে গম পায় যে আপোনাৰ যোনটো ভাইভা এক্সামিনেশ্যন হয়, সেইটো আপোনাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ফেজ বুলি মানা যায়। কাৰণ যদি ভাইভা এক্সামিনেশ্যন ভাল হয়, আপোনাৰ চিলেকশ্যন হোৱা গেৰেণ্টিড থাকে। যদি ভাইভা এক্সামিনেশ্যন বেয়া হয়, তেনেহ'লে চিলেকশ্যন হোৱা বহুতেই কম চান্সেছ থাকে। সেইকাৰণে ভাইভা এক্সামিনেশ্যন ভাল হোৱা বহুতেই ইম্পৰ্টেণ্ট কথা আৰু বহুতেই গুৰুত্বপূৰ্ণ কথা। সকলোৱে গম পায় এতিয়ালৈকে আমাৰ বহুত এক্সাম হৈ গ'ল অসম পুলিচৰ ফালৰ পৰা। এতিয়ালৈকে কিমান পোষ্ট ওলালে, 2020 চনত ওলালে, 21 চনত ওলালে, 22 চনত ওলালে, 23 চনতো ওলালে। এতিয়া 24 চনৰ পোষ্টটো আমি ভেকেঞ্চিটো এতিয়া ফিল আপ কৰিম 25 চনৰ এক্সামত। ঠিক আছে, চ' সেইকাৰণে এইবিলাক যোনটো 21ৰ পৰা 25 চনলৈকে যিমান এক্সাম হৈ আছে, সেইবিলাক এক্সামত আপুনি দেখা পাব যে বহুতখিনি কেণ্ডিডেট ফিজিকেলো পাছ কৰে, ৰিটেনো পাছ কৰে, কিন্তু গৈ পেলাই ভাইভাত ফেইল কৰে। সেইকাৰণে সিহঁতৰ চিলেকশ্যন নহয়। চ' সেইকাৰণে মনত ৰাখিব যে ভাইভা ফেজ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেজ। আৰু সেইটো আপুনি কেনেকৈ টেকেল কৰে, সেইটো ভাইভা কেনেকৈ বেছি মাৰ্ক উঠাব পাৰে, 5ৰ ভিতৰত কেনেকৈ আপুনি এটলিষ্ট 4 উঠাব পাৰে, সেইটো মেটাৰ কৰে যে আপোনাৰ চিলেকশ্যন হ'বনে নাই। ভাইভাৰ কাৰণে এটা পোষ্টৰ কম্পেৰিজনত 2জন মাতা হয়, আৰু 2জন বহুতে বেছি মাৰ্কৰ ডিফাৰেঞ্চ নাথাকে, 1 বা 2 নম্বৰ ডিফাৰেঞ্চ থাকে। যদি সি ভাইভাত 3 পাই যায়, আপুনি 4 পাই যায়, তেনেহ'লে তাতকৈ যদি 1 মাৰ্ক আপুনি বেছি পাই যায়, তেনেহ'লে আপোনাৰ চিলেকশ্যন হ'ব পাৰে। যদি সি আপোনাতকৈ 2 নম্বৰ বেছি পাই যায়, আপুনি 2 পাই যায়, সি 4 পাই যায়, তেনেহ'লে তাৰ চিলেকশ্যন হোৱাৰ চান্সেছ বেছি বাঢ়ি যায়। সেইকাৰণে মনত ৰাখিব, ভাইভা ফেজ ইজ দ্য লাষ্ট ফেজ ফৰ চিলেকশ্যন। এইটো ফেজৰ পিছত আপোনাৰ চিলেকশ্যন হোৱা 100% চান্সেছ আছে যদি ভাইভা ভাল হৈ যায়। So oral viva is the most important phase, most important stage for selection. ঠিক আছে, চ' সেইকাৰণে আমি কি কৰিছোঁ, আমি আপোনাক সকলোৰ কাৰণে এটা ভাইভা কোৰ্চ লৈ আহিছোঁ। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ভাইভা কোৰ্চ ফৰ ইউ অল। 40 days DSP ভাইভা কোৰ্চ। এইটো ভাইভা কোৰ্চত আপোনাৰ যিমান ভাইভা টপিক্স আছে, সকলো ভাইভা টপিক্স আমি টাচ কৰিম। আপোনাৰ মক ছেশ্যন চবে এভৰিথিং মই আপোনাক এইটো ভিডিঅ'ৰ মাধ্যমেদি বুজাই দিম। ঠিক আছে, প্ৰথমতে মই সকলোৱে কৈ দিব বিচাৰোঁ যে ইয়াতকৈ আগত আমি যিমান ক্লাছেছ কৰিছিলোঁ, সেই ক্লাছেছৰ পৰা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক একজেক্টলি এক্সামত আহিছিলে। যদি আপোনাক মই ইয়াত দেখা পাই আছে আপুনি, একজেক্টলি এইটো কুৱেশ্যন মই কৰাইছিলোঁ ক্লাছত। আমাৰ যোনটো ইউটিউবৰ অনলাইন ক্লাছ আছে, তাত এইটো কুৱেশ্যন মই কৰাইছিলোঁ ফ্ৰী ক্লাছত। একজেক্টলি এইটোৱে কুৱেশ্যন আহিছে এক্সামত। ঠিক আছে, ছেম কুৱেশ্যনবিলাক আপুনি চাই লওক, কপি পেষ্ট, জাষ্ট ডিজিটটো চেঞ্জ কৰি দিছে। চ' বহুত ইউটিউবৰ টিউটৰবিলাকে, ইউটিউবত বহুত আমাৰ এডুকেটৰবিলাকে কৈ আছিলে যে সিহঁতে এইবাৰ পেপাৰটো আনএক্সপেক্টেড পেপাৰ পাইছে আৰু ভাবা নাই যে এনেকুৱা পেপাৰ আহিব পাৰে, কমন কুৱেশ্যন পৰা নাই বোলে। কিন্তু আমি আপোনাৰ লগত যোনটো অনলাইনত কুৱেশ্যন শ্বেয়াৰ কৰিছোঁ, সেইটো একজেক্টলি কপি পেষ্ট হৈছে। চ' আমি কেনেকৈ অনলাইন পঢ়োৱা বস্তু আপোনাৰ এক্সাম পেপাৰত আহিছে, বিকজ আমি প্ৰিভিয়াছ ইয়াৰ এনালাইচিছ কৰিছিলোঁ। আমি আপোনাক এইবিলাক কুৱেশ্যন পঢ়াইছিলোঁ যোনটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট কৰি আছে। চ' এইবিলাক ৰিপিটেটিভ কুৱেশ্যন হয়। যদি এইবিলাকত ফ'কাছ কৰি দিয়া হয়, তেনেহ'লে এক্সামত অহা চান্সেছ বহুত বেছি থাকে। আৰু মই প্ৰথমতে আপোনাক সকলোকে মোৰ ইন্ট্ৰডাকশ্যন দি দিব বিচাৰোঁ যে মই এতিয়ালৈকে কিমান এক্সাম দিছোঁ। মই এতিয়ালৈকে আপোনাৰ 22 চনৰ ABUB এক্সাম দিছোঁ, সেইটো মই পাছ কৰিছোঁ। তাৰপিছত আপোনাৰ যোনটো আপোনাৰ APRO আছিলে 22 চনৰ, সেইটোও মই পাছ কৰিছোঁ, সেইটোতো মই চিলেক্টেড এতিয়া চাকৰিয়ে কৰি আছোঁ APRত এজ এ ৱায়াৰলেছ অপাৰেটাৰ। লগতে অসম পুলিচৰ দ্বাৰা যোনটো আপোনাৰ ফৰেষ্ট গাৰ্ড, ফৰেষ্ট কনষ্টেবল, সেইবিলাক পোষ্টতো মই এক্সাম দিছিলোঁ। তাৰপিছত ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 2022 2022 চনৰ যোনটো ADRE এক্সাম আহিছিলে, ADRE 1.0, সেইটোতো মই পাছ কৰিছিলোঁ। ঠিক আছে, আৰু মই ফাইনেল এপইণ্টমেণ্টো পাইছোঁ, চাকৰিও পাইছোঁ এইটো। তাৰপিছত আপোনাৰ যোনটো আছাম এক্সাইজ এণ্ড আছাম জেল ৱাৰ্ডাৰ, সেইটো মই ভাইভা দিব গৈছিলোঁ, সেইটো মই পাছ কৰিছোঁ, ফাইনেল এপইণ্টমেণ্টো পাইছোঁ। চ' বিভিন্ন ধৰণৰ এক্সামবিলাক দি পেলাই যি এক্সপিৰিয়েঞ্চ মই পাইছোঁ, ভাইভাৰ এক্সপিৰিয়েঞ্চ প্লাছ ৰিটেনৰ এক্সপিৰিয়েঞ্চ প্লাছ ফিজিকেল এক্সপিৰিয়েঞ্চ, সেইবিলাক এক্সপিৰিয়েঞ্চ মই এইটো চেনেলৰ মাধ্যমেদি শ্বেয়াৰ কৰোঁ। আৰু এইটো যোনটো কোৰ্চ আছে, সেইটো কোৰ্চত মই এইটো এক্সপিৰিয়েঞ্চে আপোনাৰ লগত শ্বেয়াৰ কৰিম। চ' আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট থাকিব এইটো ভিডিঅ'। তেতিয়া মই সকলোৱে কৈ দিব বিচাৰোঁ যে কিবিলাক টপিক আমি এইটো কোৰ্চত আপোনাক শিকাম, আৰু এইটো কোৰ্চত আপোনাৰ একজেক্টলি যিবিলাক লাগে সেইবিলাক টপিকে আমি টাচ কৰিম, আৰু 42 ডেইজৰ ভিতৰত আপোনাক ভাইভাৰ কাৰণে আপ টু ডেট ৰেডি কৰি দিয়া যাব। এতিয়া প্ৰথম টপিক হয় ডিপ আণ্ডাৰষ্টেণ্ডিং চিলেবাছ।
আপোনাৰ যোনটো ভাইবাৰ চিলেবাছ আছে মনত ৰাখিব ভাইবাৰো চিলেবাছ আছে সো ভাইবাৰ চিলেবাছ আমি আপোনাৰ এইটো কোৰ্সৰ মাধ্যমেদি একদম আপ টু ডেট কৰি দিম যে ভাইবাত আপুনি এইটো পঢ়িব লাগিব এইটো পঢ়িব নালাগে ঠিক আছে ডিপ আন্ডাৰষ্টেণ্ডিং দ্য ভাইবা চিলেবাছ ঠিক আছে সেইটো আপোনাৰ টিক হৈ যাব এইটো আপোনাৰ যোনটো কোৰ্স আছে লগতে এন্টিসিপেটিং এণ্ড এনসাৰিং কুৱেশ্যনছ মানে যোনবিলাক কুৱেশ্যনছ আপোনাক ভাইবাত সোধা যায় সেইবিলাক কুৱেশ্যনছৰ বিষয়ে আমি আগতে চৰ্চা কৰি ল'ম আগতে সেইবিলাক ভেৰিয়াছ কুৱেশ্যন আমি তাৰ বিষয়ে এনসাৰ ওলাই ল'ম যে আপুনি এনেকুৱা কুৱেশ্যন সুধিলে আপুনি কেনেকৈ উত্তৰ দিব পাৰিব যদি কিবা এটা কুৱেশ্যন আহে আনইউজুৱেল কুৱেশ্যন তেনেহ'লে তাৰ আপুনি এনসাৰ কি পাৰচেপশ্যন ইউজ কৰি পেলাই দিব আৰু তাৰ এনসাৰ আপুনি কেনেকৈ টেকল কৰিব সেইটো কুৱেশ্যনক আৰু এনসাৰ নিজৰ ফালৰ পৰা কেনেকৈ দিব সেইবিলাক আপোনাৰ এইটো কোৰ্সৰ মাধ্যমেদি শিকোৱা হ'ব লগতে কমিউনিকেশ্যন এণ্ড হেণ্ডলিং ষ্টিল ঠিক আছে কমিউনিকেশ্যন যোনটো আপোনাৰ কথা কোৱা যোনটো ষ্টাইল হয় কেনেকৈ আপুনি কমিউনিকেট কৰিব পাৰে কেনেকৈ নিজৰ কথাটো যোনটো আপোনাৰ এক্সামিনাৰ থাকিব তাৰ ওচৰলৈ আপুনি নিজৰ কথা ব্যক্ত কৰিব পাৰিব কেনেকৈ নিজৰ যোনটো আপোনাৰ থিংকিং আছে সেইটো থিংকিং ব্ৰিফ কৰিব পাৰিব সেইটো আমি এইটো কোৰ্সৰ মাধ্যমেদি আপোনাক শিকাম আৰু আপোনাক বহুতে ৰেডি কৰি পেলাই দিম যে আপুনি ভাইবাত গৈ পেলাই বহুতে ভাল এটা নম্বৰ আনিব পাৰে হেণ্ডলিং ষ্ট্ৰেছ এণ্ড এনজাইটি আপুনি নিজৰ ষ্ট্ৰেছ যোনটো ভয় আছে সেইটো ভয় কেনেকৈ হেণ্ডেল কৰিব পাৰিব নিজৰ এনজাইটি কেনেকৈ হেণ্ডেল কৰিব পাৰিব কনফিডেন্স কেনেকৈ বুষ্ট কৰিব পাৰিব এভৰিথিং এইটো আপোনাৰ কোৰ্সৰ মাধ্যমেদি আপোনাক আমি ৰেডি কৰি পেলাম আৰু আপুনি যেতিয়া এক্সাম দিবলৈ যাব সেইটো সময়ত আপোনাৰ মনত 1% ভয় নাথাকিব বিকজ আপোনাৰ মনত ডাউটে নাথাকিব আপোনাৰ মনত টেনশ্যনে নাথাকিব যে ভাইবা মই কেনেকৈ দিম বিকজ আপুনি অলৰেডি ৰেডি হৈ থাকিব ভাইবাৰ কাৰণে ফুল্লি ৰেডি চ' টেনশ্যন কি হয় যদি কিবা এটা বস্তুৰ কাৰণে আপুনি ৰেডি আছে যে যিকোনো প্ৰশ্নত যিকোনো হ'ব পাৰে কিন্তু মই সেইটো যিয়ে হওক মই ৰেডি আছোঁ যদি তেনেকুৱা পাৰচেপশ্যন থাকে তেনেহ'লে আপুনি ভয়ে নকৰিব হয়নে চ' সেইটো আপোনাক আমি ৰেডি কৰি পেলাম যে আপুনি যেতিয়া ভাইবা দিব যাব তেনেহ'লে আপোনাৰ মনত 1%ও ভয় নাথাকে ঠিক আছে তাৰপিছত আপোনাৰ মক ইণ্টাৰভিউছ হ'ব যোনটো আমি জুম কল নহ'লে গুগল মিট নহ'লে ভিডিঅ' কলৰ মাধ্যমেদি 1-to-1 পাৰ্চনেল মক ইণ্টাৰভিউ আপোনাৰ লগত আমি অনুষ্ঠিত কৰিম এটা সময় দিম সেইটো সময়ৰ মাজত আমি মক ইণ্টাৰভিউ আপোনাৰ লগত অনুষ্ঠিত কৰিম সেইটো হ'লে কি হ'ব আপুনি যোনটো ভাইবাৰ ভয় আছে সেইটো আপোনাৰ আঁতৰি যাব বিকজ অলৰেডি আপুনি এক্সাম দিয়া হৈ যাব গম পায়নে অলৰেডি আপুনি মক দিয়া হ'ব 3-4 বাৰ চ' আপোনাৰ ভয় নালাগে সেইটো চেম বস্তুটো আপুনি গৈ পেলাই তাত কৰিব লাগিব এক্সামত আপুনি অলৰেডি যদি মক দি থৈছে তেনেহ'লে একজেক্টলি সেইটোৱে গৈ পেলাই এক্সামত কৰিব লাগিব তেনেহ'লে ভয় কি হয় 1%ও ভয় নাহে যদি ভয় নাহে তাহলে 100% আপোনাৰ এক্সাম ভাল হ'ব ঠিক আছে আৰু এইটো কোৰ্সত আমি আপোনাক অপচনেল এডনছো এড কৰিম অপচনেল এডনছ মানে কি ইয়াৰ লগত আপোনাক আমি প্ৰেজেণ্টেশ্যন স্কিল শিকাম যে আপুনি কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰিব নিজক আপুনি কেনেকৈ ক'ব পাৰিব যে হয় ছাৰ মই এইটো কৰিলোঁ হয় যদি মই চাকৰি পালোঁ হয় সেইবিলাক বস্তু কেনেকৈ ক'ব আপুনি সেইবিলাক আমি শিকাম ঠিক আছে আৰু এইটো কোৰ্সৰ মাধ্যমেদি সকলোকে আমি ক'ব বিচাৰোঁ যে আপোনাক আমি 0 to hero বনাই পেলাম মকৰ যোন আপোনাৰ ভাইবাৰ কাৰণে আপুনি ভাইবাৰ কাৰণে যদি 0 লেভেলত আছে আপোনাক হিৰো লেভেললৈকে আমি লৈ যাম ইউ উইল বি এক্সপাৰ্ট ফৰ দ্য ভাইবা কোনো ধৰণৰ ভাইবা হ'ব পাৰে অসম পুলিচৰ হ'ব পাৰে অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ ভাইবা হ'ব পাৰে এক্সেপ্ট চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বিকজ সেইটো ভাইবা বহুতে বেলেগ লেভেলৰ হয় চ' যদি আপুনি ষ্টেট গভৰ্ণমেণ্ট প্লাছ চেণ্ট্ৰেল গভৰ্ণমেণ্ট 1 ডে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু একজেক্টলি ভাইবাৰ কাৰণে তেনেহ'লে আপোনাৰ কোৰ্স যোনটো আমি এইটো কোৰ্সৰ মাধ্যমেদি আপোনাক যোনটো মেটেৰিয়েল দিম আৰু মই আকৌ এবাৰ কৈছোঁ আপোনাক মই মেটেৰিয়েলো প্ৰভাইড কৰিম আপুনি অনলাইন PDF-ও পাব ঠিক আছে চ' ভয় কৰিবলগীয়া নাই ডেইলি 42 ডেইজলৈকে ভিডিঅ' আহিব PDF আহিব মক ছেশ্যনছ আহিব মক ইণ্টাৰভিউ হ'ব আপোনাৰ লগত প্ৰিভিয়াছ ইয়াৰ চিলেক্টেড কেণ্ডিডেটছে কথা পাতিব আপোনাৰ লগত শ্বেয়াৰ কৰিব থটছবিলাক চ' আপোনাৰ কাৰণে এভৰিথিং যি লাগে ভাইবাৰ কাৰণে এভৰিথিং আমি আপোনাক দি দিম আৰু কোৰ্সৰ ফিজ বহুতে কম হয় ইটছ অনলি 299 ঠিক আছে 299 কোৰ্স ফিজ বাট আপোনাৰ কাৰণে ফৰ দ্য স্পেচিয়েল ডিছকাউণ্ট ইটছ 229 আমি 229ত আপোনাৰ কাৰণে কোৰ্স লৈ আহিছোঁ একজেক্টলি ইটছ প্ৰাইচ ৱাজ 299 300 টকাৰ কোৰ্স আছিলে কিন্তু আপোনাৰ কাৰণে আমি 229 230 টকা যদি আপুনি এপ্ৰক্সিমেটলি ক'ব পাৰে ইটছ 229 আপোনাৰ আমি কোৰ্স ফি ল'ম আপোনাৰ পৰা যদি আপুনি কোৰ্সটো জইন কৰিব বিচাৰে যদি একজেক্টলি আপুনি কোৰ্স জইন কৰিব বিচাৰে ওপৰত আপোনাৰ নম্বৰ আছে এই নম্বৰত আপুনি কল কৰিব পাৰে হোৱাটছএপত মেছেজ কৰিব পাৰে বা টেক্সট কৰিব পাৰে নিশ্চয় আপুনি আমাৰ টিমৰ ফালৰ পৰা ৰেছপন্স পাব আৰু আপুনি এইটো কোৰ্সটো ল'ব পাৰিব ঠিক আছে চ' আজি কাৰণে ইমানে আছিলে যদি আপুনি কোৰ্স ল'ব বিচাৰে যদি ভাইবাৰ কাৰণে আপুনি ৰেডি হ'ব বিচাৰে যদি সেইটো ভাবে যে আপোনাক আমি ভাইবাৰ কাৰণে ৰেডি কৰিব পাৰি উইথ আৱাৰ প্ৰপাৰ এক্সপিৰিয়েঞ্চ এণ্ড প্ৰপাৰ আমাৰ প্লেনিং দেন আপুনি নিশ্চয় এইটো নম্বৰত কণ্টেক্ট কৰিব পাৰে আৰু কোৰ্সটো জইন কৰিব পাৰে আজি কাৰণে ইমানে আছিলে জয় হিন্দ জয় ভাৰত